মই জম্বুদ্বীপৰ সকল প্ৰজা নিতৌ পুৱা সন্ধ্যা কৰিছেনে হৰিৰ আৰাধনা। মন্ত্ৰী আপনার হাতটি হয় এই জম্বুদ্বীপৰ প্ৰতিজন প্ৰজা আপনার পিতৃদিনৰ পৰাই যিদৰে কৰে নিতৌ হৰিৰ আৰাধনা আজিও সেই ৰীতি ৰাখিছে জীয়াই। মন্ত্ৰীগণ পিতৃতম প্ৰিয়ৱতৰ বাক্য হিৰুগত কৰি সকলোৱে আজিও শান্তিৰে কটাইছে জীৱন। মন্ত্ৰীগণ আপুনি ৰাজ্যৰ কাৰণে অলপ নকৰিব চিন্তা। সঁচা কথা মন্ত্ৰীগণ। মহাৰাজ প্ৰীতমৰ ব্যক্ত সঁচাই মহান আছিল। তেওঁৰ দৰে ধৰ্মপ্ৰাণ নৃপতি পুত্ৰ হোৱাটো মোৰ পৰম সৌভাগ্য। আৰু তেওঁৰ কৰুণাতে আজি মই আনন্দত ৰাজ্য কৰিছো শাসন। নাই একো জৰা ব্যাধি বাধক্য ৰজাৰ মাজত। সঁচা কথা মহাৰাজ মন্ত্ৰীগণ সুযোগ্য নৃপতি আপুনি সুযোগ্য সন্তান যোগ্যজনে পাই তাৰ অপাৰ আনন্দ। মন্ত্ৰীগণ মহাৰাজ পিতৃৰ বাক্য হিৰুগত কৰি যাম কৰ্তব্য নিৰ্বাহ। চাব মন্ত্ৰীগণ মহাৰাজ পিতৃৰ মনোকামনাত কেতিয়াও নঘটে যাতে কোনো বিঘ্ন। মহাৰাজ তাৰ বাবে আপুনি অলপ চিন্তা কৰিব নালাগে। মন্ত্ৰীগণ মহাৰাজ আপোনাৰ বাক্যতে চিৰদিন থাকিব বাসা। বলক যাম মন্ত্ৰীগণ মহাৰাজ ক্ষন্তেক কৰুকৈ